ডান্স পরিবেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছো বই বাজি ৰাইজে পৰ অন্য নাই ইসে পৌঁছানানি অলপমান বিষয় দিব সকলে দেখা পাব agak kare bari yo mun namyo nasi ti ber kau tambe aku nor kami ni mare mare nung mo sanu ring naringa ha nung mo sanu ring naringa mau sana nai nung le ang ni ko ni ko jauh mo sanu punor kau ni siang ha punor kami ni नासा देखो ना नासा देखो আজিৰ এই আশীৰ্বাদ ডেলিতে আমাৰ লগত ইয়াত অংশগ্ৰহণ কৰা আমাৰ এই কেন্দ্ৰীয় কমিটি বিপিএফ দলৰ সাধাৰণ সম্পাদক প্ৰাক্তন এমএলএ মাননীয় মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া আমাৰ বিপিএফ দলৰ মাইনৰিটি সেলৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি সুলতান আলম ডাঙৰীয়া প্ৰাক্তন এমসিএলএ আমাৰ প্ৰাক্তন মাইনৰিটি রিলিজিয়াস মাইনরিটি কাউন্সিলর সভাপতি এই অঞ্চলের সবরে পরিচিত সমাজকর্মী আমার জ্যেষ্ঠ রাজনৈতিক নেতা বক্তার আলী আহমেদ ডাঙরিয়া বিপিএফ দলের মহিলা বিপিএফর আমার নেত্রী মাননীয়া মালতী রানী বাইদেউ রণতঙ্কা আমি ইতিমধ্যে বজাইছো আমি রণতঙ্কা বজাইছো ইয়ার কারণে আজি আমি আমার ইয়াত এই আশীর্বাদ লিলি পালন করিছো বিটিসি অঞ্চলের লাখ লাখ জনগণের আশীর্বাদ আমার বিপিএফর লগত আছে রাইজর আশীর্বাদ আমাক লাগিব ভোট তথা রাইজর আস্থা বিশ্বাস আশীর্বাদ আমাক লাগিব আর ইয়ার কারণে আজি আমি দলে বলে ওলাই আহিছো রাইজর আশীর্বাদ আমি বিচাৰিছো আপোনালোকৰ আশীর্বাদ আমি বিচাৰিছো আমি ইয়াত উপস্থিত থকা 5 জন প্ৰাৰ্থী আজি আপোনালোকৰ আশীর্বাদ এই বিটিসি বাকি রাইজর আশীর্বাদ আমি বিচাৰিছো আজি আমি নিশ্চয়কৈ এই 35 লক্ষ বিটিসি বাকি রাইজর হয় আমি ইয়াত রাজহুয়া ভাবে 5 জন যে নতুনকৈ আগন্তুক নির্বাচনের কারণে আকৌ দলীয় প্রার্থী হিসাবে যে আমি আজি মনোনীত হইছো আপোনালোকৰ আশীর্বাদ আপোনালোকৰ সহযোগ আপোনালোকৰ মনোব চিনে নিশ্চয় পাম বুলি আশা ৰাখিছো আৰু সেইখিনি আশা ৰাখিয়ে আজি আপোনালোকৰ ওচৰত আমি থিয় দিছো আপোনাসকলক আহ্বান কৰিছো আপোনাসকলক আমি অনুৰোধ কৰিছো আগন্তুক নিৰ্বাচনত আমাৰ এই 5 জন যে ক্যান্ডিডেট আজি আমাৰ যে আপোনালোকৰ হৈ কাম কৰিবলৈ বিটিসিৰ যুদ্ধত নামিবৰ কাৰণে আমাক যে টিকিট প্ৰদান কৰিলে ইয়াৰ কাৰণে প্ৰথমে মই আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি প্ৰাক্তন আমাৰ বিটিসিৰ শেখ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক অন্তৰৰ পৰা কৌটি মই তেখেতক প্ৰণাম যাচিছো তেখেতক ধন্যবাদ যাচিছো আমার দলীয় জেনারেল সেক্রেটারি মনেশ্বর ব্রহ্ম তেখেতকো আজি হাগ্রামা মহিলাৰী ডাঙৰীয়া দেৱক দায়ে বায়ে থাকি আমার এই টিকিট বাছনি করার বেলিকাত
সহায় করার কারণে নিখুঁতভাবে হুকমভাবে চিন্তা চর্চা করে বিচার বিবেচনা করে গোটেই দিক চালি জারি চাই মেলি যিটো বাছনি করার সহায় কৰিলে ইয়াৰ কারণে মাননীয় মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া দেৱক মই ধন্যবাদ জ্ঞাপন কৰিছো তেখেতলৈও মই প্ৰণাম যাচিছো আমাৰ স্ক্ৰিনিং কমিটিৰ যিসকল এটা কেন্দ্ৰীয় পৰ্যায়ৰ নেতা আছে এই নেতাসকললৈও মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা নমন মই প্ৰণাম তেখেতসকললৈ যাচিছো তেওঁলোকে কেন্দ্ৰীয় নেতৃত্বলৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱলৈ আমাৰ এই ৰাইজৰ গাঁৱত গৈ ব্লক কমিটিত গৈ আমাৰ প্ৰাইমাৰী কমিটিৰ কৰ্মীবিলাকৰ লগত আলাপ আলোচনা কৰি তেওঁলোকৰ লগত মতামত আজি লৈ পেলাই যেটো আমাৰ ক্যান্ডিডেট বাছনি কৰাত সহায় কৰিলে যেটো প্ৰতিবেদন আমাৰ কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ সহমত আছে আৰু এই সকলক লৈয়ে আগন্তুক নিৰ্বাচনটো আমি জিকি গৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক বিটিচিত পুনৰ চিফ হিচাপে বহুৱাই ৰাখি জনগণৰ হৈ কাম কৰিবৰ কাৰণে আজি আমি ওলাই আহিছো আজি আপোনাসকলে নিশ্চয়কৈ গৌৰৱ অনুভৱ কৰিব বিপিএফ দলৰ বাহিৰে না ন্যাশনাল লেভেলৰ দল না ৰাজ্যিক পৰ্যায়ৰ দল না বিটিসি কেন্দ্ৰিক ৰাজনীতিক কোনোবা দলে ক্যান্ডিডেট আজি ঘোষণা কৰিব পাৰিছেনে পাৰা নাই কংগ্ৰেছও পাৰা নাই বিজেপি কৰিব পাৰা নাই আমাৰ যিসকল ইউপিপিএল কৰা আছে প্ৰতিপক্ষ তেখেতসকলেও আজিলৈকে ক্যান্ডিডেট ঘোষণা কৰিব পাৰা নাই কিন্তু আজি প্ৰথম এই বিপিএফ দলৰ পৰাই পাঁচটা দলৰ আমাৰ গোসাইগাঁও এছৰি পাঁচটা সমষ্টি গোসাইগাঁও এই অঞ্চলৰ সমষ্টিৰ বাহিৰেও টোটেল 22 জন যেটো ক্যান্ডিডেট ঘোষণা কৰিলে এটো কি বুজায় ইতাৰা দি কি প্ৰমাণিত হৈ গল ইয়াৰ দ্বাৰা দি এটোকে প্ৰমাণ আমি কৰিব পাৰিছো ইয়াৰ দ্বাৰা দি এটোকে আমি ৰাইজৰ মাজত বিশ্বাস দিবলৈ চেষ্টা চলাইছো বা ইতিমধ্যে আমি বিশ্বাস দিব পাৰিছো যে বিপিএফ দলৰ প্ৰতিজন নেতা কৰ্মী ভোটদাতা ৰাইজ আমাৰ জিলা ব্লক